নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতেই লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম খবৰটো ওলাইছে টেলিকম কোম্পানীসমূহৰ ওপৰত। মানে আপোনালোকে যদি এয়াৰটেল, ভোডাফোন আৰু জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে, এই তিনিটা কোম্পানীৰ ওপৰত আজিৰ প্ৰথম খবৰটো ওলাইছে। আপুনি বাৰু কোনটো কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। আপোনালোকে বাৰু এটা কথা লক্ষ্য কৰিছেনে, দিনক দিনে এই কোম্পানীসমূহে ৰিচাৰ্জৰ দামটো বঢ়াই গৈ আছে। আমি যদি আগতে ডেইলি 1.5 GB ডাটা মাত্ৰ 250 টকাত পাইছিলোঁ, এতিয়া সেই ডেইলি 1.5 GB ডাটা পাবৰ কাৰণে 300 টকা ৰিচাৰ্জ কৰিব লাগে। সেইটো বাৰু আপোনালোকে লক্ষ্য কৰিছেনে? আপোনালোকে লক্ষ্য নকৰিলেও সেইটো এটা চিৰন্তন সত্য কথা যে দাম আগতকৈ বহু গুণে বাঢ়িছে ৰিচাৰ্জৰ। এটা খবৰ ওলাই পৰিছে খুব সোনকালেই টেলিকম কোম্পানীসমূহে প্ৰায় 10%লৈকে ৰিচাৰ্জৰ দাম ইনক্ৰিজ কৰিব বুলি জনাইছে। 10% ৰিচাৰ্জৰ দাম ইনক্ৰিজ কৰিব। মানে আপোনালোকে এতিয়া যিটো ৰিচাৰ্জ 300 টকাত লাভ কৰি আছে সেইটো হয়তো আপোনালোকে 400 টকামান ভৰাব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব ডেইলি 2 GB কৈ ডাটা। 10% ইনক্ৰিজ কৰিবলৈ গৈ আছে টেলিকম কোম্পানীসমূহে ৰিচাৰ্জৰ দামটো। এনেকৈ হ'লে আমি আকৌ সেই পুৰণা দিনৰ সৰু মোবাইলটোলৈ ঘূৰি যাব লাগিব, নহ'লে আমাৰ ৰিচাৰ্জ ভৰাওঁতে গোটেই ঘৰখনত প্ৰত্যেক মাহে 1200-1300 টকা গুচি যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়া নতুনকৈ এটা ব্যৱস্থা মুকলি কৰিব বুলি জনাইছে আমাৰ ভাৰতবাসীৰ কাৰণে। আপোনালোকে যেতিয়া কোনো এখন ডাঙৰ চহৰত যায় তেতিয়া হয়তো আপোনালোকে অলা, উবেৰ এইবিলাকৰ নামটো চাগে নিশ্চয় শুনিছে। অলা, উবেৰ এইবিলাক হৈছে একোটা টেক্সি কোম্পানী যিবিলাকে নেকি আপোনালোকক টেক্সি প্ৰভাইড কৰে। মানে আপোনালোকে গাড়ী বুক কৰিব পাৰে অলা, উবেৰ এইবিলাকত। ক'ৰবাত যদি যাম বুলি ভাবে আপোনালোকে বুক কৰি সেই গাড়ীখনত যাব পাৰে। ডাঙৰ যিবিলাক চিটি তাত অলা, উবেৰ ব্যৱস্থা আছে। যেনে গুৱাহাটীত আছে, যেনে যোৰহাটত আছে, যেনে ডিব্ৰুগড়ত আছে। এনেকৈ ডাঙৰ যিবিলাক চিটি আছে আমাৰ অসমত সেইবিলাকত অলা, উবেৰ এই ধৰণৰ বস্তুবিলাক আছে। বাকী আমাৰ অসমৰ বাহিৰতো সববিলাক ষ্টেটতে অলা, উবেৰ, ৰেপিডো এইবিলাক চলে। এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা কোম্পানী মুকলি কৰিবলৈ গৈ আছে। সেইটোৰ নাম হৈছে ভাৰত কোঅপাৰেটিভ টেক্সি। তো ইয়াতে আপোনালোকে অলা, উবেৰতকৈ বেটাৰ ছাৰ্ভিচেছ লাভ কৰিব বুলি জনাইছে। ভাৰত চৰকাৰৰ ফালৰ পৰা কৈছে যে কম টকাত আপোনালোকে টেক্সি বুক কৰিব পাৰিব। প্ৰথম কথা হৈ গ'ল। দ্বিতীয় কথাটো হৈ গ'ল, যিহেতু চৰকাৰী হ'ব তো তেনে ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ মানে আপোনাৰ কমিশ্যন নলয় টেক্সি ড্ৰাইভাৰবিলাকৰ পৰা। টেক্সি ড্ৰাইভাৰবিলাকে বেছি টকা উপাৰ্জন কৰিব পাৰিব। আপোনালোকে বেটাৰ কোৱালিটি লাভ কৰিব বুলি জনাইছে। দেখা যাওক অসমৰ আমাৰ ভাৰতৰ কিন্তু যিবিলাক চৰকাৰী বস্তু আছে, চৰকাৰী বস্তুবিলাকৰ আপোনাৰ ফিডবেক বৰ বিশেষ ভাল নহয়, চিভিল বৰ ভাল নহয় বুলি ক'ব পাৰি। আপোনালোকে চাব চৰকাৰী যিমানবিলাক বস্তু আছে চবতে আপোনালোকে ছাৰ্ভিচেছ বেয়াহে পায়। প্ৰাইভেটবিলাকতহে ভাল পায়। কিন্তু প্ৰাইভেট এখন হস্পিটেলত যিটো চিকিৎসা আপোনালোকে যিটো নেকি শুশ্ৰূষা পাব সেইটো চৰকাৰী এখনত নাপায়। গতিকে কেনেকুৱা বা হয় নাজানো আৰু। কিন্তু ভাৰত চৰকাৰে কৈছে যে ইয়াৰ ফলত আমাৰ ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে মানে খুব সুন্দৰ ছাৰ্ভিচ লাভ কৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 2025 চনটো আমাৰ কাৰণে বহুতেই বেয়া। 2025 চনত আমি বহুকেইজন শিল্পী বা বহুকেইজন মানুহক আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। ৰিচেণ্টলি জুবিন দাক আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। এতিয়াও বিশ্বাস নহয় যে জুবিন দা মৰি গ'ল। এনে লাগে যে জুবিন দা এতিয়াও জীৱিত আছে। আপোনালোকৰ বাৰু এই অনুভৱ হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাবচোন। আকৌ আমাৰ মাজৰ পৰা অন্য এজন শিল্পী নাইকিয়া হৈ গ'ল, বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা। তো দীপক শৰ্মাৰো মৃত্যু হয় এই 2025 চনটোতে। 2025 চনটো আমাৰ কাৰণে বহুতেই বেয়া আছিলে। 2025 চনত আমি বহুকেইজন শিল্পীক হেৰুৱালোঁ। 2025 চনত আমাৰ বহুখিনি মানে ভাল মানুহক হেৰুৱালোঁ। তো দীপক শৰ্মাৰো মৃত্যু হয়। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়া আপোনালোকে মোবাইল ফোন ব্যৱহাৰ নকৰাকৈ অনলাইন পে'মেণ্ট কৰিব পাৰিব।
লেন্সকাৰ্ট নামৰ এটা বিশেষ কোম্পানী আছে যিটোৱে নেকি কেৱল চশমা নিৰ্মাণ কৰে লেন্সকাৰ্ট নামৰ এটা কোম্পানী আছে সিহঁতে অকল চশমা নিৰ্মাণ কৰে চশমাৰ বাহিৰে বেলেগ বস্তু নবনায় তো সেই লেন্সকাৰ্টে কি কৰিছে ইমানেই এডভান্স টেকনলজিৰ চশমা বনাইছে আপোনালোকে এতিয়াৰে পৰা সেই চশমাযোৰ পিন্ধি থাকিলেই হ'ব মোবাইল ইউজ নকৰাকৈ আপোনালোকে পইচা পেমেন্ট কৰিব পাৰিব কৰবাত কিবা এটা খালে আপোনালোকে চশমাতে স্ক্যান কৰিব পাৰিব চশমা দিয়ে স্ক্যান কৰি আপোনালোকে পইচা পেমেন্ট কৰিব পাৰিব মানে আপোনালোকে যদি সেই হলিউডৰ ফিল্মবিলাক চাইছিলে আগতে যেনে আইৰন মেনৰ গোটেই হেলমেটটোতে গোটেই বস্তুবিলাক আহি থাকে কি কৰিম কি নকৰিম মানে হাতেৰে কৰাৰ দৰকাৰ নাই অটোমেটিক্যালি হৈ থাকে এআইৰ জৰিয়তে তো এই লেন্সকাৰ্টতো সেই একেই পদ্ধতি আহি গৈছে লেন্সকাৰ্টে মুকলি কৰিলে এতিয়া ইউপিআই ইনক্লুড থকা চশমাখন পিন্ধি আছে আপোনালোকে কৰবাত পেমেন্ট কৰিবলৈ হ'ল বস একো হাত ব্যৱহাৰ কৰিব নালাগে মোবাইল ব্যৱহাৰ কৰিব নালাগে ডাইৰেক্ট চশমাৰ পৰা স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব ইনফেক্ট আপোনালোকে সেই চশমাৰ য'ত আৰু বহুতো ফেসিলিটি লাভ কৰিব লাহে লাহে এইবিলাক আপগ্ৰেড হৈ গৈ আছে আৰু বহুত ফেসিলিটি আপোনালোকে লাভ কৰিব আইবাইছি ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসমত কোট জালিয়াতি নহয় আপোনালোকে ভাবকচোন বাৰু এতিয়া বাৰু অকনমান জালিয়াতি কমিছে কিন্তু আগতেতো আৰু আছিলে সৰকাৰি ঘৰ এটা নামত পইচা দিব লাগে লাভ কৰিব চাকৰি নামত পইচা দিব লাগে মানে এতিয়াতো অলপমান কমিছে বাৰু কিন্তু আগতে আৰু আছিলে কিন্তু মানুহ একেখিনিয়ে যেহেতু আছে মানুহ একেখিনি থকাৰ কাৰণে মানুহৰ নেচাৰ কেতিয়াও সলনি নহয় সৰকাৰ সলনি হৈছে সৰকাৰ সলনি হৈ সৰকাৰে ৰুল ৰেগুলেশন বনাইছে যে ঘুষ লব নোৱাৰিব কিবা নোৱাৰিব কিন্তু যেহেতু মানুহ একেখিনি আছে তো ঘুষ লোৱা সিস্টেমটো বা জালিয়াতি সিস্টেমটো কিন্তু একেবাৰে নাইকিয়া হৈ যোৱা নাই এটা খবৰ লাই পৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে ময়না নিযুত আঁচনিৰ নামতো বোলে 100 টকা 50 টকাকৈ হেনো ঘুষ লৈছে আৰু এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ডিসিয়ে এই কথা গম পোৱাৰ পাছতেই সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকক নগাঁৱৰ তেখেতলোকে কি কৰিছে লগে লগে বৰখাস্ত কৰিছে চাকৰিৰ পৰা নগাঁৱৰ এখন বিদ্যালয়ৰ পৰা নগাঁৱৰ 10খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিলম্বন কৰিছে নগাঁৱৰ ডিসি দেৱাশিষ শৰ্মা ডাঙৰীয়া মানে কি কম প্ৰধান শিক্ষক তেখেতৰনো কিহৰ পইচা অভাৱ এজন প্ৰধান শিক্ষকে একেবাৰে কমেও 50-60 হাজাৰ টকা স্যালাৰি পায় তাৰ পাছতো আকৌ ছাত্ৰ-ছাত্ৰীৰ পৰা 100 টকা 50 টকা ঘুষ লৈছে ময়না নিযুত আঁচনিৰ নামত তাৰ পাছত কি হ'ল আৰু চাকৰি গ'ল এতিয়া আইবাইছি ইয়াৰ পাছৰটো খবৰৰ ফালে জুবিনদাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে জুবিনদাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাৰ্যভাৰ বৰ্তমান সময়ত দিয়া হৈছে কিছুমান মুছলমান মানুহক মানে কিছুমান মুছলমান মানুহে জুবিনদাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰি আছে যিজন মানুহে নেকি কোনো জাতপাত মনা নাছিলে কোন তেখেতে কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এতিয়া সেই ব্যক্তিজনৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰি থকা মুছলমান কেইজনক লৈ একাংশ ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে যে আমাৰ অসমত অসমীয়া মানুহৰ অভাৱ ঘটিলে নেকি জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে মুছলমান মানুহক কিয় দায়িত্ব অৰ্পণ কৰা হ'ল বিভিন্ন জন লোকে এতিয়া এনে ধৰণৰ মন্তব্য কৰিছে বা বিতৰ্ক কৰিবলৈ লৈছে আপোনালোকে কি ক'ব বাৰু এই সম্পৰ্কত কমেন্ট সেকশনত জনাবচোন যিজন মানুহে পলিটিক্স বেয়া পাইছিলে তেখেতক লৈ এতিয়া পলিটিক্স কৰিছে যিজন মানুহে জাতি ধৰ্ম বৰ্ণ এইবিলাক কেতিয়া ভেদাভেদ কৰা নাছিলে এতিয়া সেই মানুহজনৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত মানুহে সেই বস্তুবিলাক আজৰি আনিছে কি ক'ব আপোনালোকে কমেন্ট সেকশনত জনাব জুবিন দাই যিবিলাক বস্তু বেয়া পাইছিলে সেই বস্তুবিলাককে এতিয়া আজৰি আনিছে তেখেতৰ কাখলৈ জুবিন দাই কিন্তু এই বস্তুবিলাক কেতিয়াও ভাল পোৱা নাছিলে আৰু ভাল নাপায়ও আইবাইছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বীৰ লাচিত সেনাৰ ওপৰত তো বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে কৈছে যে এতিয়াৰে পৰা বীৰ লাচিত সেনাই কোনো ব্যক্তিৰ পৰা দান বৰঙনি নুতুলে কিবা কাম কৰিবৰ কাৰণে দান বৰঙনি নুতুলে বুলি জনাইছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা জনাইছে যদিহে বীৰ লাচিত সেনা চলাবৰ কাৰণে আপোনালোকৰ যদি নিজৰ ইচ্ছা অনুসৰি পইচা দিবলৈ ইচ্ছা কৰে তেনেহলে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় একাউণ্ট মুকলি কৰিব সেই একাউণ্টত আপোনালোকে দান বৰঙনি দিব পাৰে কিন্তু এতিয়াৰে পৰা বীৰ লাচিত সেনাই দান বৰঙনি কাকো নিবিচাৰে বুলি কৈছে আৰু তাৰ লগতে বীৰ লাচিত সেনাৰ ফালৰ পৰা কৈছে বহুতো সন্দেহযুক্ত মানুহ ইতিমধ্যে বীৰ লাচিত সেনাত সোমাই পৰিছে যাৰ কাৰণে নেকি এতিয়া বীৰ লাচিত সেনাই নতুনকৈ নিয়ম বনাইছে যদি কোনো ব্যক্তিৰ 3 প্ৰজন্ম অসমত আছে তেখেতলোকেহে বীৰ লাচিত সেনাত
সোমাব পাৰিব মানে খিলঞ্জীয়া প্ৰকৃত খিলঞ্জীয়াসকলহে বীৰ লাচিত সেনাত থাকিব পাৰিব বাকী কোনো ব্যক্তি বীৰ লাচিত সেনাত থাকিব নোৱাৰিব মানে ৰিসেন্টলি এজন মুছলমান যুৱকো এই মানে যেটো নেকি ধন দাবীৰ কেছ আছিলে সেই ধন দাবীৰ কেছত হাঙুৰ খাই পৰিছে তো তাৰ পাছতে এই সিদ্ধান্ত লৈছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে তো কেনে পাইছে নিয়মটো আপোনালোকে কমেন্ট সেকশনত জনাব আইবাইসি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ChatGPTৰ ওপৰত তো খবৰ ওলাই পৰিছে ChatGPT Go ভাৰ্সন এতিয়া আমাৰ ভাৰতবাসীৰ কাৰণে বিনামূলীয়া হ'ব বুলি জনাইছে ChatGPT তৰফৰ পৰা তো ChatGPTৰ ফেসিলিটি পাবৰ কাৰণে আপোনালোকে প্ৰিমিয়াম পেকেজ ল'ব লাগে কিন্তু ChatGPTৰ এতিয়া প্ৰিমিয়াম ভাৰ্সন আমাৰ ভাৰতবাসীক বিনামূল্যে প্ৰদান কৰিব ChatGPTয়ে আপোনালোকে ChatGPTৰ Go ভাৰ্সনটো একেবাৰে বিনামূলীয়াকৈ হেনো ব্যৱহাৰ কৰিব পাৰিব এটা বেলেগ দেশত ফ্ৰী কৰি দিয়া নাই কিন্তু কেৱল আমাৰ ভাৰতবৰ্ষতে ফ্ৰী কৰি দিছে এটা কিয় দিছে সেই সম্পৰ্কে ক'ব নোৱাৰিম কিন্তু আমাৰ ভাৰতত ChatGPTৰ Go ভাৰ্সনটো একেবাৰে বিনামূলীয়া হ'ল আগৈছি ইয়াৰ পাছৰটো খবৰ ফালে 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ অসমত আপোনালোকে আকৌ এটা ৰাজনৈতিক দল দেখা পাব দিল্লীত ইয়াৰ ওপৰত বৰ্তমান সময়ত বৈঠক বহি আছে খুব সোনকালে আপোনালোকে আমাৰ অসমত আৰু এটা ৰাজনৈতিক দল দেখা পাব 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু এটা ৰাজনৈতিক দল আপোনালোকে দেখা পাব বুলি ৰিপৰ্টছ ওলাই পৰিছে আৰু কিমান ৰাজনৈতিক দল নখলে বাৰু কওকচোন আপোনালোকে আমাৰ অসমত অলৰেডি কেবাটাও ৰাজনৈতিক দল আছে বিশেষকৈ আঞ্চলিক দলে কেবাটাও আছে গোটেই কেইটাই মিলি যদি নিৰ্বাচন খেলে তেনেহলে আমাৰ আঞ্চলিক দলগীটাৰ কাৰণে ভাল হয় কিন্তু আঞ্চলিক দলসমূহে আকৌ ফাট মেলি গৈছে নহয় ধেৰ তেওঁলোকে দল মানে ধেৰ ৰাজনৈতিক দল খুলিছে তো যাৰ কাৰণে নেকি আমাৰ যিমান বিলাক নেকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আছে তো তেওঁলোক আৰু শক্তিশালী হৈ গৈছে আইবাইসি ইয়াৰ পাছৰ খবৰ ফালে যোৱা কালিৰে পৰা সত্ৰ নগৰী মাজুলীত আৰম্ভ হৈ গৈছে ৰাসলীলা এইবাৰ মাজুলীত প্ৰায় 67টা মঞ্চত 11খন সত্ৰত 15,000 কলা কৌশলীয়ে ৰাস পৰিবেশন কৰিব বুলি খবৰ ওলাই পৰিছে জুবিন গাৰ্গৰ নামত 1.5 লাখ মাটি চাকি জ্বলাই উদযাপন কৰিব সেউজ ৰাস মহোৎসৱ আৰু এইবাৰ কেবাটাও ৰাস মহোৎসৱ কমিটিয়ে সিদ্ধান্ত লৈছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতলোকে ফ্ৰী ৰাস এইবাৰ প্ৰদৰ্শনী কৰিছে তো মাজুলীত আপোনালোকে ৰাস চাই পাইছে নাই কমেন্ট সেকশনত জনাব বা আপোনালোকে যাব নেকি সেই সম্পৰ্কেও কমেন্ট সেকশনত জনাব আগৈছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা তো বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও গৈছিলে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে তো বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে নীতিন গাডকাৰী অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী দেৱে বিহাৰবাসীক এটা প্ৰতিশ্ৰুতি দিছে যে বিহাৰত আমেৰিকাৰ সদৃশ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব বুলি জনাইছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ষ্টেটত অলৰেডি বিজেপি চৰকাৰ আছে এটা বাকি যে কেইখন ষ্টেটত অলৰেডি বিজেপি চৰকাৰ আছে সেই ষ্টেট কেইখনৰ ৰাস্তাসমূহে আমেৰিকাৰ নিচিনা কৰি দেখাওকচোন তেওঁলোকে আকৌ প্ৰতিশ্ৰুতি দিছে বিহাৰক যে আপোনালোকে আমাক এইবাৰ ভোট দি জিকাওক আপোনালোকৰ ৰাস্তাপথ আমি আমেৰিকা সদৃশ বনাই দিম এতিয়া আমাৰ অসমৰ নেশনেল হাইৱে বিলাকৰ অৱস্থা আপোনালোকে দেখিছে ইমানে জৰাজীৰ্ণ হৈ আছে গাঁৱলীয়া পথবিলাকৰ কথাটো নকওঁৱে গতিকে সেইবিলাককে প্ৰথমে বনাই লওকচোন এক্সাম্পল হ'ব লাগে কি যে অসমত চাওক আপোনালোকে আমি কেনেকুৱা ৰাস্তা বনাই দিছো গতিকে আপোনালোককো যদি অসমৰ নিচিনা ৰাস্তা লাগে আমাক ভোট দিয়ক এনেকুৱাহে এক্সাম্পল হ'ব লাগে তেওঁলোকে এক্সাম্পল লৈছে আমেৰিকাৰ নিচিনা যেটো নেকি একেবাৰে অসম্ভৱ আগৈছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলীলৈ যিসকলে ৰাস চাবলৈ যাম বুলি ভাবিছিলে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে তো মাজুলীত যেহেতু ৰাস মহোৎসৱ চলি আছে তো ৰাস মহোৎসৱৰ বাবে মাজুলীলৈ বহু লোক যাতায়াত কৰিব এতিয়া মাজুলীলৈ যোৱা এটা সমস্যা হৈ গল কি ফেৰী সেৱা সকলো সময়তে উপলব্ধ নাথাকে যাৰ কাৰণে মাজুলী যোৱাটো অসুবিধা হৈ পৰে কিন্তু চেনিমৰা পথালি পাৰাঘাটত এতিয়া পৰিচালনা কমিটিয়ে সিদ্ধান্ত লৈছে যে কেবাটাও সময়ত তেওঁলোকে ফেৰী সেৱা মুকলি কৰিব যেনে ৰাতিপুৱা 7টা বজাৰ পৰা আৰম্ভ কৰি ৰাতি 5 বজালৈকে ফেৰী সেৱা চলিব বুলি জনাইছে গতিকে আপোনালোকে যদি মাজুলীলৈ যাম বুলি ভাবিছে স্ক্ৰিনশ্বট লৈ লওক চেনিমৰা ঘাটেৰে আপোনালোকে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া
5 বজালৈকে ফেৰী সেৱা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালে বৰ সাংঘাতিক ৰকমে মানুহৰ মাজত এক মানে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সুপাৰ ডুপাৰ হিট বুলি ক'ব পাৰি ৰৈ ৰৈ বিনালে ফিল্মখন ৰৈ ৰৈ বিনালে ফিল্মখনে বহু কেইটা মাইলস্টোন এচিভ কৰিবলৈ সক্ষম হৈছে পইচাৰ কথাটো নকওঁৱে IMDb ৰেটিং 9.4 পাইছে যি নেকি বাহুবলী ফিল্মকো পিছ পেলাইছে এতিয়া আমাৰ জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালে ফিল্মখন আপোনালোকে OTT প্লেটফৰ্মতো চাব পাৰিব যেনে নেটফ্লিক্স হৈ গ'ল ডিজনি প্লাছ হটষ্টাৰ হৈ গ'ল তো এইবিলাকত আপোনালোকে এই ফিল্মখন খুব সোনকালে চাবও পাৰিব ৰৈ ৰৈ বিনালে ফিল্মখন OTT প্লেটফৰ্মে ক্ৰয় কৰিছে বুলি খবৰ ওলাই পৰিছে সেই সময়তে খবৰ ওলাইছে আকৌ একাংশ লোকে ৰৈ ৰৈ বিনালে ফিল্মখন ৰেকৰ্ডছ কৰি আপলোড কৰিছে তো যোৱাকালি এজন যুৱকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে ল'ৰাজনে জুবিন গাৰ্গ আছামিজ মুভি নামৰ এটা ইউটিউব চেনেল খুলি সেই চেনেলটোত জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখন আপলোড কৰি দিছিলে হল ৰেকৰ্ডিং কৰি ইমান ৰিকুৱেষ্ট কৰি আছে জুবিন ফেন ক্লাবে বা মানুহবিলাকে ৰিকুৱেষ্ট কৰিছে যে এনে ধৰণৰ পাইৰেচি বিলাক নকৰিব কিন্তু তাৰ পাছতো একাংশ যুৱকে বা একাংশ লোকে নিজৰ কেইটামান ফলোৱাৰ্ছ গোটাবৰ কাৰণে এনেকুৱা বেয়া কামবিলাক কৰিছে এইবিলাক নকৰিব নাপায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চিলাপথাৰৰ পৰা খবৰ ওলাই পৰিছে চিলাপথাৰত যোৱাকালি টাইপাৰ ফালৰ পৰা বিশাল সমদল আয়োজন কৰে জনজাতিকৰণ ভূমিপট্টা প্ৰদানৰ নিচিনা কেইবাটাও ইস্যু লৈ তেওঁলোকে যোৱাকালি জোৰ সমদল উলিয়ায় মানে 6 জনগোষ্ঠী জনজাতিকৰণ দিব বুলি কৈছিলে এতিয়ালৈকে দিয়া নাই সেইটো এটা খিলঞ্জীয়া লোকসকলক মাটিৰ ভূমিপট্টা দিব বুলি কৈছিলে এতিয়ালৈকে দিয়া নাই তো এইবিলাক ইস্যু লৈ তেওঁলোকে যোৱাকালি সমদল উলিয়াই চিলাপথাৰত এতিয়া অসম চৰকাৰেতো কৈছে নৱেম্বৰত ভাল খবৰ পাব বুলি 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত দেখা যাওক এতিয়ালৈ ভাল খবৰ আহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ডৰ ওপৰত আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব আধাৰ কাৰ্ডৰ ওপৰত খবৰ ওলাই পৰিছে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীসকলে 31 ডিসেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিব লাগিব বুলি খবৰ ওলাই পৰিছে আপোনাৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব যদি আধাৰ কাৰ্ড আছে এতিয়ালৈকে যদি পান কাৰ্ডৰ সৈতে লিংক কৰা নাই শীঘ্ৰেই লিংক কৰি লওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিৱসাগৰৰ পৰা খবৰ ওলাইছে শিৱসাগৰৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলীৰ লোকসকলে সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে তেওঁলোকে খ্ৰীষ্টমাছ পালন নকৰো বুলি তেওঁলোকে উল্লেখ কৰিছে মানে আগন্তুক আহি আছে খ্ৰীষ্টমাছ ডিসেম্বৰত খ্ৰীষ্টমাছ অনুষ্ঠিত হ'ব বৰদিন অনুষ্ঠিত হ'ব গতিকে শিৱসাগৰৰ যিসকল নেকি মানে যিসকল খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ লোক আছে তেওঁলোকে কৈছে যে জুবিনদাৰ ন্যায় নোপোৱালৈকে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই জুবিনদাৰ সন্মান জনাই আমি এইবাৰ খ্ৰীষ্টমাছ পালন নকৰো বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বাংলাদেশৰ সৈতে খুব শীঘ্ৰেই আমাৰ ভাৰতৰ যুদ্ধ হ'ব ভাৰতে বাংলাদেশৰ সৈতে যুদ্ধ কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে বাংলাদেশে ৰিসেন্টলি এনেকুৱা কিছুমান কাম কৰিছে যিবিলাক নেকি ভাৰত বিৰোধী বা আমাৰ ভাৰতৰ মানুহৰ মনত আঘাত হানিছে বাংলাদেশে আমাৰ ভাৰতখনক তেওঁলোকে টুকুৰা টুকুৰ কৰিব বিচাৰিছে কিন্তু যিটো আমাৰ ভাৰতে কেতিয়াও হ'বলৈ নিদিয়ে এতিয়া বাংলাদেশক এখগনি দিবৰ কাৰণে আমাৰ ভাৰতে সাজু হৈ পৰিছে বাংলাদেশৰ সৈতে যুদ্ধ কৰিবৰ কাৰণে খুব সোনকালে বাংলাদেশৰ সৈতে যুদ্ধ চলিব এতিয়া আমাৰ ভাৰতবৰ্ষৰ পাকিস্তানকটো শিকাই দিলে যে ভাই বেছি উৎপাত নকৰি বাপ হতা হে এতিয়া বাংলাদেশকো এহেকনি শিকোৱাৰ সময় হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছত্তীশগড়ৰ পৰা খবৰ ওলাইছে যোৱাকালি ছত্তীশগড়ত হয় এটা দুৰ্ঘটনা য'ত নেকি এখন মালবাহী ট্ৰেইন আৰু এখন যাত্ৰীবাহী ট্ৰেইনৰ মাজত মুখামুখি সংঘৰ্ষ হয় সেই মুখামুখি সংঘৰ্ষৰ ফলত 6 জন লোক ইতিমধ্যে মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে একেটা ট্ৰেকতে আহি গ'ল দুখন ট্ৰেইন আৰু তাৰ পাছত এই দুৰ্ঘটনা সংঘটিত হয় আমাৰ ভাৰতবৰ্ষত মানে এই বৰ্ষত বহুতো ৰেল দুৰ্ঘটনা শুনা পাইছো কিন্তু তাৰ পাছতো ৰেল মন্ত্ৰালয়ে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা নাই বা ৰেল মন্ত্ৰালয়ে ব্যৱস্থাপনা বেয়াৰ বাবে এনেকুৱা দুৰ্ঘটনাবিলাক হ'বলৈ পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত আহি আছে নিৰ্বাচন তো বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে এজন প্ৰাক্তন বিজেপি নেতাই আদানীৰ ওপৰত উত্থাপিত কৰিছে এটা বৃহৎ কেলেংকাৰীৰ অভিযোগ তো বিজেপি নেতাজনে কৈছে যে গৌতম আদানীয়ে প্ৰায় ৬২,০০০ কোটি টকাৰ বিদ্যুৎ কেলেংকাৰী সংঘটিত কৰিছিলে বিহাৰত ৬২,০০০ কোটি টকাৰ বিদ্যুৎ কেলেংকাৰী সংঘটিত কৰিছিলে
এই তথ্য উল্লেখ কৰিছে বিজেপিৰ প্ৰাক্তন সদস্যই এজন বিজেপিৰ প্ৰাক্তন নেতাই উল্লেখ কৰিছে যে আদানীয়ে বিহাৰত বিদ্যুৎ বিতৰণৰ নামত ৬২,০০০ কোটি টকাৰ কেলেংকাৰী কৰিছে চাওক ৬২,০০০ কোটি টকা ৬২,০০০ও নহয় আমাক ৬২,০০০ দিলে আমি বহুত কিবা কিবি কৰিব পাৰোঁ ৬২,০০০ কোটি আগাইছে একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে জুবিন দাৰ সমাধি ক্ষেত্ৰৰ ওপৰত জুবিন দাৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষতে আছে অশোক সিংঘাল ডাঙৰীয়াৰ মাটি অশোক সিংঘাল ডাঙৰীয়াক সেই মাটিখিনি এৰি দিবৰ কাৰণে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে কিন্তু অশোক সিংঘাল ডাঙৰীয়াই কৈছে যে হয় মই মাটিখিনি এৰি দিম কিন্তু তাৰ বিনিময়ত মোক দৰকাৰ হ'ব গুৱাহাটীত মাটি তেতিয়াহে মই এৰি দিম এতিয়া সেই মাটিখিনি হৈছে ৰিজাৰ্ভ মাটি মানে ট্ৰাইবেল বেল্টৰ মাটি এটা অশোক সিংঘাল ডাঙৰীয়া হৈছে এজন বহিৰাগত মানুহ বুলি ক'লেও বেয়া নহ'ব এজন বহিৰাগত মানুহে কেনেকৈ ট্ৰাইবেল বেল্টৰ মাটি ক্ৰয় কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই সম্পৰ্কত নাজানো বুলি কৈছে তেখেতে কৈছে মই এই সম্পৰ্কত একোৱেই নাজানো এতিয়া তেখেতে যদি নাজানে তেনেহ'লে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মোৰ মতে দিব লাগে আৰু প্ৰকৃততে যদি অশোক সিংঘাল ডাঙৰীয়াই সেই মাটি দখল কৰি আছে তেখেতৰ পৰা সেই মাটিখিনি মুকলি কৰি জুবিন দাৰ সমাধি ক্ষেত্ৰত দি দিব লাগে নতুবা ট্ৰাইবেল মানুহৰ কাৰণে যিহেতু ৰিজাৰ্ভ মাটি গতিকে ট্ৰাইবেল মানুহবিলাকক দি দিব লাগে বস সিধা কথা তো তাৰ এতিয়া দাবী উত্থাপন কৰিছে একাংশ লোকে যোৱাকালি জুবিন ক্ষেত্ৰৰ সমীপত মন্ত্ৰী অশোক সিংঘালে মাটি দখল কৰিছেনে মুখ্যমন্ত্ৰীয়ে নাজানে বুলি উল্লেখ কৰিলে তো তাৰ পাছতে একাংশ লোকে কৈছে যে যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নাজানে তেনেহ'লে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলিব লাগে আৰু ইনভেষ্টিগেশ্যনত যদি প্ৰমাণ হয় যে অশোক সিংঘালে মাটি দখল কৰি ৰাখিছে তেনেহ'লে সেই মাটি তেখেতৰ পৰা সোনকালে মুকলি কৰিব লাগে এজন মুছলমান লোকৰ পৰা যদি মাটি মুকলি কৰিব পাৰে অশোক সিংঘাল ডাঙৰীয়াৰ পৰাও মাটি মুকলি কৰিব নোৱাৰাৰ কোনো কাৰণ নাই বুলি মই ভাবোঁ আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব তো বন্ধু আনিবেকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব তো পুনৰ এটা ভিডিঅ' লগ কৰাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম